Good evening, students. Welcome to another session of Prelims Pulse. I am Pushpanjali, your Faculty of History in Sandpaper Academy for Civil Services. So, আজি আমি আমাৰ third day হয় Prelims Pulse in terms of history session. So, আজি আমি যোনকিটা টপিকৰ পৰা MCQ কৰিম, সেইকিটা টপিক হৈছে Vijayanagara Empire আৰু the Mughals. Okay. So, আমি last classত কাৰ ওপৰত কৰিছিলো MCQs, আমি এটা Cholasৰ ওপৰত কৰিছিলো, tripartite struggle ওপৰত অলপ কিছুমান MCQs কৰিছিলো আৰু Delhi Sultanateৰ ওপৰত কিছুমান MCQs কৰিছিলো। আৰু মই লাষ্টত হেনাখনো এটা question দিছিলো তোমালোকক কৰিবলে। So, hopefully তোমালোকে try কৰিছা আৰু যদি try কৰাও নাই মই এই সেশনটো লাষ্টত এই কোৱেশ্চনটো ডিসকাস কৰিম ঠিক আছে তো আজি তেতিয়া হলে আমাৰ যোনটো সেশন আছে সেই সেশনটো আৰম্ভ কৰো ঠিক আছে ওকে এতিয়া আমাৰ কোৱেশ্চনটো কি হৈছে the Mughals ওপৰত কোৱেশ্চনটো আছে সো কোৱেশ্চনটো হৈছে consider the following statement about Babur's early life and conquest. So Babur's বিষয়ে এটা question সুধিছে so question টো মানে Babur's বিষয়ে দিছে কিছুমান statement আমি ক'ব লাগিব সেই statement টো correct হয় নে নহয় বা কোনটা statement correct হয় okay so প্ৰথম statement টো আমাৰ কি দিছে Babur was originally the ruler of Fargana, a small principality in Central Asia. Before establishing the Mughal Empire in India, Babur captured Kabul and made it his base. Okay. Babur defeated the Sultan of Delhi, Ibrahim Lodhi, at the Battle of Panipat in 1526, marking the beginning of the Mughal Empire in India. So, এতিয়া তোমালোকে যদি বাবৰৰ বিষয়ে অলপ পঢ়িছা তোমালোকে গম পাবা যে বাবৰে কি কৰিছিলে at the age of around 12 তো তেওঁ কি কৰিছিলে ফাৰগানা নামৰ এটা জায়গা এই জায়গাটো ক'ত আছে ঠাইডোখৰ এডোখৰ আছে তোমাৰ চেন্ট্ৰেল এছিয়া উজবেকিস্তান প্ৰেজেন্ট ডে উজবেকিস্তানত আছে তো তেওঁ তাত কি হৈছিলে ৰুলাৰ হিচাপে নিজকে এষ্টাবলিশ কৰিছিলে কিন্তু কি হৈছিলে সেই সময়ছোৱাত চেন্ট্ৰেল এছিয়াৰ পলিটিক্সটো অলপ বেলেগ ধৰণৰ আছিল তো সেই সময়ছোৱাত কি হৈছিলে এফালে তোমাৰ আছিল সাফাভিদ এম্পায়াৰ আৰু এফালে আছিল উজবেকস তো সেই তেওঁলোকৰ মাজত কি হৈছিলে প্ৰায় তোমাৰ ফাইট হৈ থাকে বুজি পাইছা তো সেই ফাইটবোৰৰ মাজত এই ফাৰগানা নামৰ জায়গাডোখৰত 12 বছৰ বয়সত বাবৰ আছে সো তেওঁ কি হৈছিলে তেওঁ তাতে স্যান্ডউইচ হৈ পৰিছিলে মানে তেওঁ এই ফাইটবোৰৰ মাজত তেওঁ হুমাই পৰিছিলে হয়নে সো তেওঁ ৰিয়েলাইজ কৰিছিলে যে ফাৰগানাত থাকিলে তেওঁৰ কিন্তু কিংডমটো ষ্টেবিলাইজ কৰিব নোৱাৰিব কাৰণ সময় কি হৈছে উজবেকস আৰু সাফাভিডছবোৰৰ কি হৈছে ফাইট চলি আছে বুজি পাইছা সো সেই কাৰণে তেওঁ ভাবিছিলে তেওঁ সেইকাৰণে কি কৰিছিলে তেওঁ ফাৰগানাৰ পৰা সামৰখণ্ডৰ ফালেও আহিছিলে ইভেন সামৰখণ্ডটো যেতিয়া তেওঁ নিজৰ কিংডম এষ্টাবলিশ কৰিছিলে তাতো তেওঁ 3-4 মান তেওঁ হাৰিছিলে বুজি পাইছা এই সাফাভিডছ আৰু উজবেকিস্তানৰ মাজত মানে ফাইটছবোৰকত হয়নে সামৰখণ্ড তেওঁ হাতৰ পৰা ওলাই গৈছিলে আৰু ফাইনালি তেওঁ ডিসাইড কৰিলে যে তেওঁ যদি এটা ষ্টেবিলাইজ কিংডম এষ্টাবলিশ কৰিবলৈ হয় তো তেওঁ কি কৰিব লাগিব তেওঁ ইষ্টৰ ফালে মুভ কৰিব লাগিব বুজি পাইছা মানে সেই আনষ্টেবিলাইজ সিচুৱেচনটোৰ পৰা তেওঁ ওলাই আহিব লাগিব বুজি পাইছা তো সেই কাৰণে তেওঁ কি কৰিছিলে কাবুলৰ ফালে আহিছিলে কাবুল ক'ত আছে প্ৰেজেন্ট ডে আফগানিস্তান আৰু তাতে কি কৰিছিলে তেওঁ নিজৰ বেসটো সেট কৰিছিলে বুজি পাইছা সো ইমানখিনি যদি বুজি পাইছা তেতিয়াহলে আমি স্টেটমেন্ট গিটালে আহো ঠিক আছে তো স্টেটমেন্টত কি কৈছে Babur was originally the ruler of Fargana, a small principality in Central Asia. So, এই স্টেটমেন্টটো আমাৰ কি হ'ব শুদ্ধ হ'ব মই যেহেতু ডিসকাস কৰিলোৱে এই আমাৰ শুদ্ধ হ'ব এই স্টেটমেন্ট Okay, next statement to কি হয় before establishing the Mughal Empire in India, Babur captured Kabul and made it its base. Already মই কলোৱে তো আমাৰ এই স্টেটমেন্টটো আমাৰ কারেক্ট হ'ব তেছে next statement to কি কৈছে Babur defeated Sultan of Delhi Ibrahim Lodhi at the Battle of Panipat. So এতিয়া চোৱা Babur যেতিয়া কাবুলত নিজৰ বেসটো এষ্টাবলিশ কৰিছিলে তেতিয়া কি হৈছিলে সেই সময়ছোৱাত আমাৰ ইণ্ডিয়াত কোনে ৰুল কৰি আছিল Delhi Sultanate, okay? আৰু সেই Delhi Sultanateত কোন আছিল Ibrahim Lodhi আৰু সেই Ibrahim Lodhi যোনজন আছিল so he was a very তোমাৰ কি কম মানে arrogant ruler হয় বুজি পাইছা he was a very arrogant ruler যাৰ কাৰণে his Afghan nobles were not happy with him বুজি পাইছা তো সেই কাৰণে Ibrahim Lodhiৰ যোনজন মামাক আছিল his uncle তো দৌলত খান লোধি তো তেওঁই কি কৰিছিলে বাবৰক মাতিছিলে যে আপুনি আহক আহি পেলাই Ibrahim Lodhi
থ্ৰোনপা আতৰক দিল্লী থ্ৰোনপা আতৰক দৌলত খান লোধি আছিলে এণ্ড দেন ইভেন আমাৰ কিছুমান ইণ্ডিয়ান ৰুলাৰ্ছো আছিলে যাৰ নাম ৰাণা সাংগা তো তেওঁ কি কৰিছিলে ইনভাইট কৰিছিলে কাক বাবৰক টু ডিফিট ইব্ৰাহিম লোধি ওকে সো সেই কাৰণে আমাৰ এই ষ্টেট আৰু এই কথামতে কাম হ'ল বাবৰ আহিলে আহি পেলাই তেওঁ কি কৰিলে বেটল অফ পানিপত কৰিলে আৰু সেই বেটল অফ পানিপত 1526 ত কি কৰিলে তোমাৰ ইব্ৰাহিম লোধিক হৰুৱাই পেলাই তেওঁ কি কৰিছিলে মুঘল এম্পায়াৰ ইণ্ডিয়াত এষ্টাব্লিছ কৰিছিলে সো সেই কাৰণে এই ষ্টেটমেন্টটো আমাৰ কাৰেক্ট হ'ব এতিয়া কোনটো ষ্টেটমেন্ট কাৰেক্ট হয় আমাক সুধিছে হয় নে নহয় keywords को মনত ৰাখিবা কাৰেক্ট হয় নে ইনকাৰেক্ট হয় এই বস্তুবোৰ খেলিমেলি নকৰিবা তো এতিয়া আমাৰ আনসাৰটো কি হ'ব 1 2 and 3 আমাৰ তিনটাই কি হয় কারেক্ট আনসার হয় কারেক্ট স্টেটমেন্ট হয় ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো কি কৈছে with reference to Babur's military strategies তো বাবৰৰ military strategy ওপৰত কোৱেশ্চনটো সুধিছে and battles consider the following statements কিছুমান স্টেটমেন্ট দিয়া আছে আকৌ সুধিছে কোনটা স্টেটমেন্ট কারেক্ট হয় এতিয়া First statement কি কৈছে Babur effectively used the tactic of Tulugha okay a military maneuver that involved dividing his army into different units for strategic attacks ঠিক আছে বাৰু next statement to পঢ়ি চাও the use of gunpowder and artillery by Babur played a significant role in his victories especially in the battle of Panipat পঢ়িলো Babur's victory at the Battle of Khanwa in 1527 established his supremacy over the Rajput Confederacy led by Rana Sanga. Okay. So, etia, Babur jetia Battle of Panipat korisile. So, Babure kisuman ye Battle of Panipatot kisuman strategy use korisile. Military strategy. Buji paisa? Ye military strategies buror karone Babure ki korisile. Although Delhi Sultanate or Empire or Imankini army asile, tar tulonat Babur's army bahut kom asile. But still, he managed to win this battle of Panipat. Kihor karone due to his military strategy. Buji paisa? Ki tare eta strategy hoise Tulugha. Okay. So, aru kisuman strategy asile. Moi alop background to koi diu. Tumalokok additional information alop di diu. Jate tumalokor subidha hobo. Buji paisa? Enuka question jodi ahe tackle koribole. So, tare eta technique asle Tulugha aru eta technique asle Rumi technique. Okay, so ekita ki hoy olop sailong. Thik ase. So, etia swa. Etia tumi swa. Amar etia jetia Delhi Sultanate asile. Delhi Sultanate or suppose ekhini Delhi Sultanate or empire ekhini hoise Babur's empire. Okay. Babur's army, sorry. Babur's army ekhini Delhi Sultanate or army. So, etia Delhi Sultanate or army ki asile tumar elephants asile war elephants asile buji paisa to prothom teoluke ki kore jetia tumi battlefield ot rokhiba tetia tumi ki koriba prothom teolukor elephants bur pothiabo Babur's army against jonki Delhi Sultanate or army asile to teoluke prothome ki koribo raja yat bohi ase prothom first line of defense to ki ase teolukor elephant so heibur war elephants asile buji paisa etia Babure জানিছিলে যে এওঁলোকৰ এলিফেন্টছৰ নাম্বাৰ বহুত আছে এতিয়া বাবৰে কি কৰিছিলে সো তেওঁ এটা টেকনিক ইউজ কৰিছিলে রুমি টেকনিক তো এই টেকনিকটো কি কৰিছিলে তেওঁ কিছুমান তেওঁৰ ফ্ৰন্ট লাইন ডিফেন্সত তেওঁ কি ৰাখিছিলে কিছুমান বুলক কাৰ্ড ৰাখিছিলে বুজি পাইছা এই বুলক কাৰ্ডবোৰত তেওঁ কি ৰাখিছিলে বন্ধুক ৰাখি দিছিলে গানছ ৰাখি দিছিলে এন আৰ্টিলাৰিজ ৰাখি থৈছিলে তো এতিয়া যেতিয়া তোমাৰ এলিফেন্টছবোৰ ইহঁতৰ ফালে এডভান্স হৈ যাব এতিয়া তেওঁলোকে কি কৰিব এই বুলক কাৰ্ডবোৰৰ পৰা গানেৰি ফায়াৰ কৰিব বুজি পাইছা আৰু তোমালোকে জানা এলিফেন্টবোৰে কি কৰে ভয় কৰে সাউন্ডৰ পৰা বুজি পাইছা সাউন্ডৰ পৰা তেওঁলোকে ভয় কৰে এই ইহঁতি আসলে war elephants তো ইহঁতি ইউজ টু হয় সাউন্ডস এনেকুৱা সাউন্ডবোৰৰ কাৰণে ইউজ টু হয় যেনেকুৱা ড্ৰামছ এনেকুৱা মিউজিকেল ইনস্ট্ৰুমেন্টস এনেকুৱা যোনবোৰ ইনস্ট্ৰুমেন্ট থাকে সেইবোৰৰ কাৰণে তাহাঁতি ইউজ টু হয় কাৰণ কি হয় এই এলিফেন্টছবোৰক মানে তেওঁলোকৰ পাথৰ পৰা ঘুৰাই পঠাবলে কেতিয়াবা কি হয় ওয়াৰবোৰত কিছুমান সাউন্ড ইউজ কৰে যেনেকৈ ড্ৰামছৰ সাউন্ডবোৰ ইউজ কৰে আৰু তেতিয়া কি হয় এলিফেন্টছবোৰ ঘুৰি আহে
বুজি পাইছা তাহাঁতি মানে পগলা টাইপৰ হৈ যায় যেতিয়া সাউন্ড শুনে কিন্তু ইহঁতি ৱাৰ এলিফেন্টছ হয় ইহঁতি ইউজ টু হয় এই সাউন্ডবোৰৰ কাৰণে বুজি পাইছা ইহঁতক ট্ৰেইনিঙে দিয়া হয় এনেকুৱা ড্ৰামছ এণ্ড আদাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বোৰৰ সাউণ্ডত মানে ফাইট কৰিবলৈ বুজি পাইছা সো এতিয়া বাবৰে কি কৰিলে তেওঁলোকে যিহেতু তেওঁলোকৰ এই যোনবোৰ গানছবোৰ ৰখাই থৈছিলে সেই গানছবোৰ যেতিয়া ফায়াৰ কৰিলে তেতিয়া সেই সাউণ্ডবোৰ এই এলিফেন্টছবোৰে ৱাৰ এলিফেন্টছবোৰে কেতিয়াও শুনি পোৱা নাছিলে এইটো তেওঁলোকৰ কাৰণে আননোন সাউন্ড আছিলে এলিফেন্টছবোৰৰ কাৰণে সো তেওঁলোকে কি কৰিলে তেওঁলোকে পাগল টাইপৰ হৈ গ'ল এই সাউণ্ডবোৰ শুনি পেলাই আৰু তেওঁলোকে কি কৰিলে তেওঁলোকৰ নিজৰ আৰ্মিবোৰৰ ফালে ঘূৰি গুচি গ'ল আৰু তেওঁলোক পগলা নিচিনা হৈ পেলাই ইফালে সিফালে দৌৰিব আৰম্ভ কৰিলে আৰু নিজৰ যোনখিনি ডিফেন্স লাইনত আৰ্মি আছিলে তো তেওঁলোককে মাৰি পেলালে বুজি পাইছা সো এই টেকনিকটো কি কয় গুলি টেকনিক বাবৰে এইটো ষ্ট্ৰেটেজি ইউজ কৰিছিলে আৰু এটা টেকনিক তেওঁ কি কৰিছিলে তেওঁ যোনবোৰ আৰ্মি আছিলে তেওঁ কিছুমান চাৰ্টেন পজিশনত তেওঁ সেই আৰ্মিখিনিক পজিশন কৰিছিলে যেনেকে লেফট সাইডে ৰাখিছে ৰাইট সাইডে ৰাখিছে বুজি পাইছা এই টেকনিকটো কি বুলি কয় তুলুকমা টেকনিক বুলি কয় তুলভুম টেকনিক বুলি কয় বুজি পাইছা যেতিয়া এই এলিফেন্টছবোৰে ঘূৰি গৈ পেলাই ইহঁতৰ আৰ্মিবোৰৰ ওপৰত এটেক কৰিব মানে তেওঁলোক পাগলা টাইপৰ হৈ গৈছে ন সাউণ্ডবোৰ শুনি পেলাই তো এতিয়া তেওঁলোকে এই এলিফেন্ট তেওঁলোকৰ আৰ্মিকে যেতিয়া এটেক কৰিব সেই আৰ্মিবোৰে কি হ'ব এফালেদি যাবলৈ চেষ্টা কৰিব কাৰণ এলিফেন্টছবোৰ ফ্ৰণ্টৰ পৰা আহিছে সো তেওঁলোকে এই সাইডেদি যাবলৈ চেষ্টা কৰিব হয়নে নহয় তো এতিয়া যেতিয়া তেওঁলোকে সেই সাইডেদি যাবলৈ চেষ্টা কৰিব কিন্তু এইফালে তেওঁলোকে কি কৰিছে আৰ্মি ৰখাই থৈছে বাবৰে বুজি পাইছা এতিয়া এওঁলোকক এই সাইডেদি যাবলৈ নিদিব আৰু নিদি পেলাই এওঁলোকে কি কৰিব ইয়াক এটেক কৰিব বুজি পাইছা মানে ঘেৰাও কৰিলে চাৰিওফালৰ পৰা এই আৰ্মিখিনি যাতে পলাই যাব নোৱাৰে ঘেৰাও কৰি ল'লে সেইটোকে আমি কি বুলি কওঁ তুলুকমা টেকনিক বুলি কওঁ বা তুলভুম টেকনিক বুলি কওঁ তো বুজি পাইছা ৰুমি টেকনিক আৰু তুলভুম টেকনিক এই দুটা টেকনিকৰ কাৰণে আৰু গুড ইউজ অফ আৰ্টিলাৰী এণ্ড গান পাউডাৰ এই টেকনিকছবোৰৰ কাৰণে কি কৰিছিলে ইভেন দো বাবৰৰ আৰ্মি স্মল আছিলে তথাপিও বাবৰ কি কৰিছিলে বেটল অফ পানিপত জিকিছিলে এগেইনষ্ট দিল্লী সালতানেট কা আৰ্মি বুজি পাইছা তো সেই কাৰণে এই যেটো স্টেটমেন্ট দিয়া হৈছে Babur effectively used the technique of Tulbhum, a military maneuver that involved dividing his army into different units for strategic attacks. This statement amar ki hoy correct hoy etia use of gunpowder and artillery by Babur played a significant role in his victories, especially in the battle of Panipat. Yes, already so they used efficiently use of gunpowder and then artillery jar karone তেওঁলোক জিকিছিলে okay so hetu statement to amar correct hoy tar pasot statement to ki dise that Babur's victory at the battle of Khanwa established his supremacy over the Rajput confederacy led by Rana Sanga etia swa Babur jetia battle of Panipat jikile hoine tar pasotu koa hoy je teo aru ekhon battle korisile kar logot Rana Sangar logot teo ejon Rajput ruler asile koa hoy teo Baburok matisile কিহৰ কাৰণে মাতিছিলে because Rana Sanga also he aspired to rule in Delhi বুজি পাইছা তো তেওঁ দিল্লীত রুল কৰিব বিচাৰিছিলে বুজি পাইছা তো সেই কাৰণে তেওঁ বাবৰক মাতিছিলে তো তাৰ পাছত বাবৰ আহি পেলাই যেতিয়া হৰুৱাই পেলাই মানে পানিপত খেলি পেলাই যেতিয়া ইব্ৰাহিম লোধি হৰুৱাই পেলাই নিজকে এস্টাব্লিশ কৰিলে তেতিয়া ৰাণা সাংগাই ভাবিলে আৰে ইয়াকটো মই হৰুৱাই পেলাই মই ভাবিছিলো কি গুচি যাব কিন্তু ইসুন নিজৰ এম্পায়াৰ এস্টাব্লিশ কৰিছে তো এতিয়া হেকানে ৰাণা সাংগাই বাবৰৰ লগত ফাইট কৰিব যাব বুজি পাইছা সো সেই ব্যাটলখনক আমি কি কওঁ ব্যাটল অফ খানৱা তো 1527 এতিয়া যেতিয়া ব্যাটল অফ খানৱাত তোমাৰ ৰাণা সাংগাক বাবৰে হৰুৱালে তাৰ পাছতে কোৱা হয় যে বাবৰে প্ৰপাৰলি ইণ্ডিয়াত মুঘল ৰুল এস্টাব্লিশ কৰিছিলে বুজি পাইছা সো এই কাৰণে আমাৰ এই স্টেটমেন্টটো আমাৰ কাৰেক্ট হয় তো আমাৰ আলটিমেটলি আনসাৰটো কি হ'ব 1 2 and 3 মানে আমাৰ গুটেগিটা স্টেটমেন্ট কাৰেক্ট হয় ঠিক আছে তো এতিয়া next question to ki dise consider the following pairs okay so কিছুমান book হিয়াতে দিয়া আছে কোন নাম দিয়া আছে আৰু ইয়াতে কিছুমান অথৰৰ নাম দিয়া আছে তো এতিয়া তোমাক মানে ম্যাথছ টা ফলোইং টাইপৰ কৰিব দিছে বা কিমানটা পেয়াৰ ইয়াতে যোনকিটা দিয়া আছে এইকিটা কাৰেক্ট হয় তোমাক খুদিছে ওকে সো এতিয়া হুমায়ুন নামা দিয়া আছে গুলবদন বেগম ওকে
Aini Akbari Abul Fazl, Padsha Nama Abdul Hamid Lahori, okay, Alamgir Nama Muhammad Rafi Khan. So egita hoy ne nohoy sudise. So etia jodi tumaloke ekhon famous book hoy Humayun Nama. So ekhon Humayunor bikhoye likha hoisile. Ekhon kune likhisile Humayunor sister. Teor namto ki asile Gulbadan Begum. So ki korisile teo likhisile Humayun Nama khon. আকবৰে কৈছিলে আকবৰ যোনটো নেফিউ আছিল তেওঁ কৈছিলে যে আপুনি মোৰ দেউতাৰ বিষয়ে এখন লিখক কিতাপ লিখক অটোবায়োগ্ৰাফি টাইপৰ সো আৰু সেই কিতাপখনে গুলবদন বেগমে আকবৰৰ টাইমত লিখিছিলে যাৰ নামটো আছিল হুমায়ুন নামা সো এই যোনটো ম্যাথছ হয় এই ম্যাথছটো আমাৰ কি হয় কাৰেক্ট হয় এতিয়া আইনি আকবৰী আবুল ফজল এটো হয়নে So is it a pair to hoy karon Abul Fazl kun asile Akbarar jun quote author asile ba poet asile scholar ejon asile so teo ki korisile teo Akbarar jun Navaratna asile tare majot teo ejon asile ase so teo ki korisile teo kitab likhisile Aini Akbari junkhon kitabot ki hoise Akbarar administration or bishoye elaborately discuss kora hoisile এই কিতাপখনো এই পেয়াৰটো তোমাৰ কি হয় আমাৰ কাৰেক্ট হয় সো এই পেয়াৰটো আমাৰ ৰাইট নেক্সট টু কি হৈছে পাদশা নামা সো আব্দুল হামিদ লাহোৰী সো এজন তেওঁ এখন হয় নে নহয় এটো এই ষ্টেটমেন্টটো আমাৰ হয় কাৰণ কি হয় যোনটো এজন হিষ্টৰিয়ান আছিলে তেওঁ কি কৰিছিলে এখন কিতাপ লিখিছিলে পাদশা নামা কাৰ কন্টেম্পৰেৰী হিষ্টৰিয়ান আছিলে তেওঁ কাৰ বিষয়ে লিখিছিলে পাদশা নামা বা বাদশাহ নামা বুলিও কওঁ তেওঁ শাহজাহানৰ বিষয়ে লিখিছিলে ওকে সো এইটো তোমাৰ কাৰেক্ট হয় এই পেয়াৰটো আৰু আলমগীৰ নামা ওকে এই আলমগীৰ নামা যোনখন কিতাপ এখন মুহাম্মদ ৰাফি খানে লিখিছিলে বুলি কৈছে এই আলমগীৰ নামাখন কাৰ বিষয়ে আছিল আলমগীৰ কোন আছিল অৰংজেব ওকে সো অৰংজেবৰ বিষয়ে লিখা হৈছে এই কিতাপখন কিন্তু এই কিতাপখন মুহাম্মদ ৰাফি খানে লিখা নাই ওকে সো সেই কাৰণে আমাৰ কেটা পেয়াৰ কাৰেক্ট হয় only 3 pairs এ কাৰেক্ট হয় আমাৰ আনসাৰটো কি হ'ব নাম্বার 3 ওকে তো এই আলমগীৰ নামাখন কোনে লিখিছিলে মিৰ্জা মুহাম্মদ কাজিম তো এই মিৰ্জা মুহাম্মদ কাজিমে লিখিছিলে আলমগীৰ নামা ওকে তো এটোৱে নেক্সট কোৱেশ্চন টু কি দিছে Dehsala system of land revenue administration is related to which of the following rulers so এই Dehsala system to kunjon rojai uliaisile mane kunjon rojar time ot ahisile kar time ot ahisile bar Dehsala system to amar ei jontu Dehsala system hoy etu kar time ot ahisile ei Akbarar time ot ahisile okay paisa so ei Dehsala system to ki hoy tumar সোয়া এই Dehsala system to কি হয় এতিয়া আকবৰে ৰিয়েলাইজ কৰিছিলে যে আমাৰ তেওঁ দেখিছিলে যে ইন্ডিয়াৰ যোনখিনি মানে তোমাৰ খেতিয়কখিনি আছে বা ইন্ডিয়াৰ যোনখিনি ল্যান্ড আছে সেইখিনি ফাৰ্টাইল ল্যান্ড হয় তো তেতিয়া হলে প্ৰবলেমটো কোট আহে টেক্সটিয়াল প্ৰবলেমটো কোট আহে টেক্সটিয়াল প্ৰবলেমটো এই কাৰণে আহে কাৰণ আমি এটা এভৰি ইয়াৰ আমি এটা টেক্স সিস্টেম লগাই দিও হয়নে কিন্তু কেতিয়াবা কি হয় হে প্ৰতি বছৰে খেতি আগৰ বছৰ যিমান হৈছিলে সেই মতে সেই খেতিটো পিছৰ বছৰ নহয় বুজি পাইছা সো সেই কাৰণে কি হয় কেতিয়াবা সেই টেক্সটো বেছি হৈ থাকে আৰু তাৰ ফলত সেই ফাৰ্মাৰ্স ব্ৰেকে সাফাৰ কৰিব লগিয়া হয় বুজি পাইছা সো সেই কাৰণে কি হয় আমাৰ প্ৰবলেমছ বোৰ এৰাইজ হয় সো আকবৰে ভাবিছিলে যে আমি যদি সেই বস্তুটো অটৰাবলে হয় তো তেওঁ কি কৰিছে তেওঁ এটা সিস্টেম আনিছিলে তেওঁ যোনজন ফাইনান্স মিনিষ্টাৰ আছিল তোডাৰমাল তো এটো বেসিক্যালি তেওঁৰ আইডিয়া আছিল যেটো Dehsala system so এই Dehsala system to কি কৰে আকবৰে এটা ল্যান্ডৰ কি কৰিব 10 ইয়াৰ্ছৰ সাৰ্ভে কৰিব যে 10 বছৰত এই জায়গাটোত কেনেকুৱা খেতি হৈছে কিমান আহিব খেতি যাতে ইউজুৱেলি এটা এভাৰেজ তেওঁ উলিয়াই ললে যে এই এভাৰেজ খিনিৰ মতে মই ট্যাক্সেশন কৰিম তুমি যদি এটা এভাৰেজ উলিয়া 10 বছৰ এটা ডেটা লোৱা so you have good enough data বুজি পাইছা আৰু কি good enough data কাৰণে তেওঁ কি কৰিছিলে তেওঁ এটা এভাৰেজ তেওঁ এটা ট্যাক্সেশন লগাইছিলে আৰু সেই কাৰণে কি হৈছিলে যোনবোৰ ফাৰ্মাৰ্স আছিল তেওঁলোকেও সেই ৰেভিনিউজ বোৰ সদায় দিব পাৰিছিলে আৰু তেওঁলোকৰ ওপৰতো ইমান প্ৰেছাৰ পৰা নাছিলে Dehsala system 10 years system বুজি পাইছা সেই কাৰণে Dehsala system বুলি কয়
আৰু সোৱা এই ডেছালা সিস্টেমটো যোনটো আছিলে সেইটো তোমাৰ আকবৰে কি কৰিছিলে যেহেতু তেওঁ এই ডেছালা সিস্টেমটো মানে আনিবলে তেওঁ কিছুমান কি কাম কৰিছিলে তেওঁ আমাৰ যোনবোৰ ল্যান্ড আছিলে হে ল্যান্ডবোৰ প্ৰথম ডিভাইড কৰি লৈছিলে চাৰিটা ক্যাটেগৰীত ওকে তো প্ৰথম ক্যাটেগৰীটো হৈছে পোলাজ মানে এইবোৰ ক্যাটেগৰী ল্যান্ড যোনবোৰ ফাৰ্টাইল হয় আৰু যোনবোৰ আমি প্ৰতি বছৰে আমি কাল্টিভেট কৰিব পাৰো বুজি পাইছা তাৰ পিছত তেওঁ এনেকুৱা কিছুমান ল্যান্ড চালে যোনবোৰ তুমি এবছৰ কৰাৰ পিছত তোমাৰ খেতিবোৰ মানে ফাৰ্টিলিটিটো অলপ লুজ হয় এগেইন ইট টেক সাম টাইম টু মানে টু কি হ'ব তেওঁ ৰিগেইন ইটস ফাৰ্টিলিটি হয় না নহয় সো সেইবোৰ কি হয় once in every 2 years তো হেনুকা যোনবোৰ ল্যান্ড once in 2 years তুমি খেতি কৰিব পাৰা সেইবোৰক তেওঁ পাৰতি বুলি ক'লে কাচাৰ ল্যান্ড যোনবোৰ তুমি 3 বা 4 years তুমি খেতি কৰিব পাৰা আৰু তাৰ পিছত বাঞ্জাৰ ল্যান্ড যোনবোৰ not very fertile which takes 5 or more years to do cultivation so হেনেকে তুমি গুটেইখিনি কি কৰিলে ডিভাইড কৰিলে ল্যান্ড খিনি কাৰণ প্ৰতি সবকে সব যদি একে গুটেই ল্যান্ড খিনিকে যদি একেলগে অ্যাসেসমেন্ট কৰি দিয়ে তো হেতু ফেয়াৰ নহব ন কাৰণ এইখিনি ল্যান্ডৰ পৰা তুমি obviously বেছি পাবা হয় না নহয় ৰেভিনিউ বা তোমাৰ খেতি বাতি বেছি ভাল হ'ব সো এইটো কম্পেয়াৰত এইটো বাঞ্জাৰত কম হ'ব হয় না নহয় সো সেই কাৰণে তে প্ৰথমতে ল্যান্ড খিনি ডিভাইড কৰিলে এই ল্যান্ড খিনি ডিভাইড কৰাৰ পাছত প্ৰতিটো ল্যান্ডত কি কৰিলে 10 বছৰ অ্যাসেসমেন্ট কৰিলে তাৰ পাছত এটা এভাৰেজ ভ্যালু উলিয়ালে আৰু সেই এভাৰেজ ভ্যালুটোৱে হৈছে তোমাৰ ল্যান্ড ৰেভিনিউ ট্যাক্সেশন মানে লগালে সেই এভাৰেজ ভ্যালুটো তেওঁ ট্যাক্স হ'ল বুজি পাইছা তো হেতুৱে হৈছিলে আকবৰৰ ডেছালা সিস্টেম আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ এতিয়া নেক্সট কোৱেশ্চনটো কৈছে with reference to the Mughal administration consider the following statements okay the Jagirdars were allowed to collect only authorized revenue in accordance with the imperial regulations okay Faujdar used to help the Jagirdars if they faced any difficulty in the collection of revenue okay the Jagirdars could not employ their own officials The Diwan of the Suba was supposed to prevent the oppression of the peasants by the Jagirdars. So, yate kudise keta statement amar correct hoy. How many statements given above these are correct? Okay. Etia prothom to ki koise eta Jagirdars ki hoy. So first of all you have to understand what is Jagirdar. So etia soa Akbarer time ot kisuman tumi ki korisila policy আনিছিলে তেওঁ তেনেকে মানসবদাৰী সিস্টেম আমি হে মানসবদাৰী সিস্টেম কি হয় সাম বাৰো এটা কোৱেশ্চনো মই দিছো তেতিয়া আমি সাম কিন্তু তাৰ আগতে কি হয় এই মানসবদাৰ যোনবোৰ আছিলে সো তেওঁলোকে কি হয় তেওঁলোকৰ যোনবোৰ মানে তুমি তেওঁলোকে আৰ্মি তেওঁলোকৰ লগত ৰাখিব লাগিব হয়নে নহয় সো সেই আৰ্মিবোৰ ৰাখিবলৈ তেওঁলোকক পইচা লাগিব তো আকবৰে কি কৰিছিলে তো তেওঁ কি কৰিছিলে তো সেই হিমানখিনি মানি তেওঁ দিব নোৱাৰিছিলে সো সেই কাৰণে তেওঁ কি দিছিলে তাৰ বদলি তেওঁ ল্যান্ড দিছিলে সেই ল্যান্ডবোৰক কি কৰে হেবোৰক কি কয় জাগিৰ বুলি কয় সো যোনবোৰ ল্যান্ড হোল্ডাৰ্স আছিলে হেবোৰক জাগিৰদাৰ্স বুলি কয় কিন্তু দ্যাট ডাজন্ট মিন দ্যাট দে ওয়ার হেৰিডিটাৰী নহয় তো তোমাক জাস্ট ৰেভিনিউ কালেক্ট কৰিবলৈ তোমাক সেই ল্যান্ডটো দিয়া হয় সেইখিনিকে জাগিৰদাৰ্স ওয়াৰ হেখিনিকে কি বুলি কওঁ আমি জাগিৰদাৰ্স বুলি কওঁ So, Jagirdars were allowed to collect only authorized revenue in accordance to the imperial regulations. This statement correct hoy ne? Hoy. So, this statement to amar correct hoy. They were only allowed to collect revenues. Buji paisa? So, they to amar correct hoy. Faujdar used to help the Jagirdars if they faced any difficulty in the collection of revenue. So, this statement to dia hoise, Faujdar used to help the Jagirdars if they faced any difficulty. This statement to correct hoy. কারণ যদি জাগিৰদাৰ ব্ৰেকে ৰেভিনিউ কালেক্টত কিবা অসুবিধা পাইছে তেতিয়া হলে তেওঁলোকে কাৰ ওচৰলৈ গৈছিলে তেওঁলোকৰ ফৌজদাৰৰ ওচৰলৈ গৈছিলে আৰু এই ফৌজদাৰে কি কৰিছিলে তেওঁলোকক হেল্প কৰিছিলে ওকে বুজি পাইছা আই থিংক মই দিয়ে থৈছো yes মই দি থৈছো এটাতে ইয়াতে তোমালোকে পঢ়ি চাবা এটো সো the faujdar used to help the Jagirdars if they faced any difficulties in the collection of revenue বুজি পাইছা সো সেই কাৰণে এই স্টেটমেন্টটো আমাৰ কি হ'ব কারেক্ট হ'ব এতিয়া the Jagirdars could not employ their own officials এটো স্টেটমেন্ট হয়নে Jagirdars could not employ their own officials এই স্টেটমেন্টটো তোমাৰ আমাৰ ভুল হয় কাৰণ Jagirdars ব্ৰেকে কিছুমান আমিলস বা তেওঁলোকৰ মিনিষ্টাৰ ৰাখিব পাৰিছিলে যে তেওঁলোকৰ বিহাফত তেওঁলোকে কৰে ৰেভিনিউ কালেক্ট কৰে এই কাৰণে এই স্টেটমেন্টটো আমাৰ ফলস হ'ব ওকে the Diwan of the Suba
was supposed to prevent the oppression of the peasants by the Jagirdars. Etia swa Jagirdars brake ki koribo teoluke revenue collect koribo so ketiaba hobo pare no teoluke oppress koribo pare peasants burok buji paisa so he karone ki korisile he bostu bur soku kune disile diwan bureke soku disile so diwan bur ki hoy teoluk revenue department ore teoluk officer hoy okay so eta subat buji paisa so eta province buji paisa subai in the sense province he karone so a statement to amar ki hobo true hobo so amar keta statement dite hole eteleke correct hoy amar tinta statement eteleke correct hoy buji paisa so amar answer to ki hobo number 3 next question with reference to Mughal India what are the difference or differentials between Jagirdars and Zamindars okay Jagirdars were holders of land and land assignments in lieu of judicial and police duties, whereas Zamindars were holders of revenue rights without obligation to perform any duty other than revenue collection. Okay, land assignments to Jagirdars were hereditary and revenue rights or Zamindars were not hereditary. So, hoine etia swa already kolu Jagirdars ki hoy so এই জাগিৰদাৰ আৰু জমিনদাৰ কি হয় এই জমিনদাৰ গুৰু কি হয় তেওঁলোকৰ হাতপাছত তেওঁলোকৰ ওচৰত কি থাকে ল্যান্ড থাকে ল্যান্ড ৰাইটস থাকে কিন্তু তেওঁলোকৰ ওচৰত কি থাকে হেৰিডিটাৰী ল্যান্ড ৰাইটস থাকে কি পাইছা তো এতিয়া হে জমিনদাৰ গুৰুকৰ অকল ল্যান্ড ৰাইটস থকাই নহয় যেহেতু তেওঁলোকৰ হেৰিডিটাৰী ল্যান্ড ৰাইটসও আছে বা ওনাৰশিপ আছে তো সেই কাৰণে তেওঁলোকে কি কৰে তেওঁলোকে হে জায়গাটোৰ law and administration চাবলগিয়া হয় বুজি পাইছা it comes with certain responsibilities so ইয়াতে কিন্তু এই স্টেটমেন্টত কি দিয়া হৈছে যে zamindars were holders of revenue rights without obligations বুলি দিছে তো সেই কাৰণে আমাৰ এই স্টেটমেন্টটো আমাৰ কি হ'ব ভুল হৈ পৰিব so without obligations নহয় they had obligations okay they had to take care of the law and administration of that place বুজি পাইছা so সেই কাৰণে এই স্টেটমেন্টটো আমাৰ কি হ'ব ভুল হ'ব আৰু কি দিছে নেক্সট স্টেটমেন্টটো land assignments to Jagirdars were hereditary মই কলো ন অলপ আগতে জাগিৰদাৰৰ যোনটো জাগিৰদাৰসকল যোনটো ল্যান্ড দিয়ে এই ল্যান্ডবোৰ কি হয় just for the purpose of revenue collection so that they can কি হয় manage their army বুজি পাইছা কিন্তু এটো কাৰণে নহয় হেৰিডিটাৰী নহয় বুজিছা তেওঁলোকৰ just revenue collectionৰ হে ৰাইট থাকে হেৰিডিটাৰী ৰাইট নাথাকে এখিনি হেৰিডিটাৰী ৰাইট থাকে জামিনদাৰ পুৰকৰ থাকে বুজি পাইছা তো সেই কাৰণে ল্যান্ড assignments to Jagirdars were hereditary এটো কি হ'ব ভুল হ'ব বুজি পাইছা তো সেই কাৰণে আমাৰ অপচন কোনটো হ'ব neither 1 nor 2 বুজিছা তো হেটো আমাৰ আনসাৰ হ'ব next question to কি হয় consider the following statements regarding the mansabdari system in the Mughal empire যোনটো mansabdari system হয় তো হেতুৰ বিষয়ে তোমাক সুধিছে okay the mansabdars were military commanders high civil and military officers and provincial governors so ঠিক আছে বাৰু এটো স্টেটমেন্ট আমি পঢ়িলো mansabdar received salary in the form of cash payments called jagirs okay mansabdars were required to maintain a fixed number of troops under their command ঠিক আছে বাৰু so এতিয়া এই স্টেটমেন্টটো যদি কৰিবলে হয় তো you have to know about mansabdari system so এই mansabdari systemটো কি হৈছিলে এটো কোনে ইন্ট্ৰোডিউস কৰিছিলে আকবৰে ইন্ট্ৰোডিউস কৰিছিলে ওকে তেওঁ কি কৰিছিলে তো তেওঁ মিলিটাৰীজ বোৰ অৰ্গানাইজ কৰিবলে এডমিনিষ্ট্ৰেচনত এফিশিয়েন্টলি ইউজ কৰিবলে তেওঁ কি কৰিছিলে এই mansabdari systemটো আনিছিলে বুজি পাইছা এই mansabdari systemটো কি হয় একচুয়ালি তো এই mansabdari systemত তেওঁলোকে দুটা কাম কৰিছিলে এটা হৈছিল সাৱাৰ আৰু এটা হৈছে তোমাৰ কি জাট তো এতিয়া সোৱা মই সাপোজ ৰজা ঠিক আছে এতিয়া মই কি কৰিম মই মোৰ আন্ডাৰ যোনবোৰ মিলিটাৰী কমান্ডাৰ আছে তেওঁলোকক মই এটা জাট দিম জাট মিন্স rank ওকে তো এটা মই rank দিলো সাপোজ মোৰ rank 5000 বুজি পাইছা তো মই যদি 5000 মোৰ rank হয় তো তেতিয়া হলে মই কি কৰিব লাগিব 5000 মই সাৱাৰ মেইনটেইন কৰিব লাগিব সাৱাৰ মানে কি হয়
হৰ্সমেন বা ক্যাভেলৰীমেন এইবোৰ কোন হয় নে ফাইট কৰিবগে আৰ্মি মেনে হয় বেসিক্যালি তো মই ইমানখিনি সাৱাৰ মই মানে ম্যানেজ কৰিব লাগিব মোৰ যদি ৰেংক 5000 হয় তাৰ পাছত তেওঁ কি কৰিছিলে আকবৰে আৰু এটা কাম কৰিছিলে এই 5000 টু যদি তোমাৰ সাৱাৰ যদি তোমাৰ হৰ্সমেন যদি 5000 আছে দেন তুমি কি কৰিছিলা তোমাৰ ওচৰত ডাবল দা হৰ্সমেন পুৰা ৰাখিব লাগিব ওকে টুৱাইস দা হৰ্সমেন ওকে তো এটোক আমি কি বুলি কওঁ দাহ বেষ্টি সিস্টেম বুলি কওঁ ওকে দাহ বেষ্টি বুজি পাইছা তো এটো কি কৰিছিলে সো মানসবদাৰ সিস্টেমটো এনেকুৱা হৈছে তোমাক মই ৰেংক এটা দি দিলো তুমি আমাৰ আৰ্মি কমান্ডাৰ হয় তো সেই হিচাপে তোমাৰ ৰেংক 5000 মানে তুমি এতিয়া 5000 ঘোঁৰা ৰখিয়া ৰাখিব লাগিব মানে ঘোঁৰা চালক ৰাখিব লাগিব আৰু সেই ঘোঁৰা চালকবোৰ কি হয় আলটিমেটলি আৰ্মি যে হয় তো সেই ঘোঁৰা চালকবোৰ ৰাখিবা তো 5000 কাৰণে 5000 ঘোঁৰা চালক ৰাখিবা আৰু তোমাৰ যেহেতু ঘোঁৰা চালক 5000 আছে সো তেতিয়া হলে তুমি তাৰ ডাবল কি লিখিব লাগিব ঘোঁৰা ৰাখিব লাগিব তোমাৰ ওচৰত হেতু কি বুলি কওঁ আমি দাহ বেষ্টি সিস্টেম হয় এটো আকবৰৰ টাইমত ইন্ট্ৰোডিউস হৈছিলে তো এইখিনিকে আমি কি বুলি কওঁ মানসবদাৰী সিস্টেম বুলি কওঁ বুজি পাইছা তো ইমানখিনি যদি বুজি পাইছা তেতিয়া হলে এটো কি হ'ব the mansabdars are military commander high civil and military officers and provincial governors হয়নে তো স্টেটমেন্ট আমাৰ কি হ'ব ট্ৰু হ'ব mansabdars receive salaries in the form of cash payment called jagirs হয় জানো তো সোয়া এতিয়া সোয়া এই মানসবদাৰ যোনবোৰ আছে সো হিহতি যে এই যে আৰ্মি ৰাখিব ইমানখিনি যে হৰ্সমেন ৰাখিব আৰু হিমানখিনি ডাবল দা এমাউন্ট অফ ঘোঁৰা ৰাখিব সো সেইবোৰৰ কাৰণে তোমাক পইচা লাগিব হয় নে নহয় তুমি মেইনটেইন কৰিবলে তো সেই পইচাখিনি কেনেকৈ দিছিলে আকবৰে আপকামিং যোনখিনি মুঘল ৰুলাৰ্ছ আছিল তেওঁলোকে কি কৰিছিলে তেওঁলোকে বাই গিভিং দেম জাগিৰ্স তো তেওঁলোকক কি কৰিছিলে ল্যান্ড দিছিলে কাৰণ সবকে হিমানখিনি পইচা দিয়া সম্ভৱ নাছিলে সো সেই কাৰণে তেওঁলোকে কি কৰিছিলে কিছুমান ল্যান্ড দিছিলে যাক আমি জাগিৰ্স বুলি কওঁ আৰু সেই ল্যান্ডবোৰৰ পৰা এই জাগিৰদাৰ্সবোৰে কি কৰিব ল্যান্ড ৰেভিনিউ কালেক্ট কৰিব আৰু তেওঁলোকে তেওঁলোকৰ খৰচ পাতিবোৰ মাইনাস কৰি ল'ব তাৰ পৰা এন্ড দেন হোৱাটএভাৰ ইজ লেফট উইল বি গিভেন টু দা এম্পায়াৰ বুজি পাইছা সেই কাৰণে এই যোনটো স্টেটমেন্ট দিছে মানসবদাৰ্স ৰিসিভ देयर স্যালাৰি ইন দা ফৰ্ম অফ ক্যাশ পেমেন্ট কল জাগিৰ্স এটো কি হ'ব আমাৰ ভুল হ'ব বুজি পাইছা Mansabdars were required to maintain a fixed number of troops under their command. So, eto ma koluwe jat jiman hoy tumar mane rank kim jiman hoy siman to tumi ki rakhibo lagibo troop rakhibo lagibo tumar usort hoy na cavalryman ba horseman kwa ba troop kwa hoy na so hekini rakhibo lagibo so he karone amar ei statement to amar ki hoise correct hoise so amar ki hobo answer to hobo 1 and 3 only buji paisa kuntu statement correct boli hudise আমাৰ কোনটো অপচন হ'ব 1 and 3 only বুজিছা তো এইখিনি আছিল মানসবদাৰী সিস্টেমৰ ওপৰত কোৱেশ্চনটো বুজিলা তাৰ পাছত এতিয়া সোৱা বিফৰ উই মুভ ফাৰ্দাৰ আমি অকমান আমাৰ ইনষ্টিটিউট হয় আমি চাই লওঁ অকমান তো এতিয়া আমাৰ ইনষ্টিটিউটত আগষ্ট সেপ্টেম্বৰ কাৰণে ব্যাচ আমাৰ এতিয়া ওপেন হৈ আছে সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব তো আমাৰ কিছুমান খুব কম সিট আছে সো তোমালোক যদি ইন্টারেস্টেড হয় ইউ ক্যান এনরোল ওকে সো আমার তিনটা ব্যাচ আছে এই ব্যাচ কিটা কি অজয়া ব্যাচ তো এই ব্যাচটো থাকাৰ কাৰণে ওয়ার্কিং প্রফেশনালস বোৰৰ কাৰণে সো ওয়ার্কিং প্রফেশনালস বোৰৰ সময় মিলাবলে অলপ টান হয় ন সো হে তেওঁলোকৰ এই বস্তুটো কথাখিনি ইন্টারেস্টত ৰাখি পেলাই তো আমি এই ব্যাচটো আৰম্ভ কৰিছো যোনটো নাম অজয়া ব্যাচ তো তাৰ পাছত আমাৰ এটা আৰু এটা ব্যাচ আছে এটো হৈছে অগ্নি ব্যাচ তো অগ্নি ব্যাচটো মানে তোমাৰ একেবাৰে নতুন যোনখিনি ষ্টুডেন্টস যে ভাবিছা যে আমি এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিম তো তেওঁলোকৰ কাৰণে ঠিক আছে সো এটো আমাৰ অগ্নি ব্যাচ হয় আমাৰ নেক্সট ব্যাচটো কি হয় অক্ষয় ব্যাচটো অকমান এডভান্স লেভেলৰ হয় কাৰণ ইয়াতে এইখিনি যোনখিনি ষ্টুডেন্টসে অলৰেডি প্ৰিলিমছ ক্লিয়াৰ কৰিছে বা তেওঁলোকৰ অলপ আইডিয়া আছে বুজি পাইছা যে এপিএসসি টো কি হয় কেনেকুৱা হয় কি টাইপৰ কোৱেশ্চনছ আহে তেওঁলোক অলপ ফেমিলিয়াৰ হয় সো সেই তেওঁলোকৰ কাৰণে এই ব্যাচটো হয় তেওঁলোকে মেবি নিবিচাৰে যে তেওঁলোকে পুৰা গ্ৰাউন্ড লেভেলৰ পৰা যোৱাটো সো সেই কাৰণে তেওঁলোক অলৰেডি ওয়েল ৰেড এন্ড ওয়েল নলেজড হয় এই বস্তুখিনিৰ ওপৰত সো সেই কাৰণে হয়তো তেওঁলোকে বিচাৰিব যে তেওঁলোক অকমান এডভান্স লেভেলৰ পৰা আৰম্ভ কৰক সো সেই কাৰণে সেই কথাখিনিও আমি মনত ৰাখিবলৈ এই ব্যাচটো আৰম্ভ কৰিছো এই ব্যাচটো হৈছে অক্ষয় ব্যাচ বুজি পাইছা তোমালোক যদি ইন্টারেস্টেড হয় ইউ ক্যান এনৰোল you can visit our website also আৰু তোমালোকে আমাৰ কিছুমান ডেমো ক্লাসও লব পাৰা যদি তোমালোকে বিচাৰা তো এখন গুগল ফৰ্ম পাবা সো সেই গুগল ফৰ্মখন তোমালোকে ডাউনলোড কৰি পেলাই তোমালোকে তাতে ফিল কৰি পেলাই
তোমালকে দিব পাৰা and you will be free to join our demo class আৰু নহলেও তোমালকে আমাৰ যোনখিনি নাম্বাৰস আছে ওয়েবসাইটলৈ গৈ তাতে কল কৰিবও পাৰা সো আৰু এটা আমাক ক'ব বিচাৰিছো আমাৰ এখন ম্যাগাজিনো আছে আলোক ম্যাগাজিন যোনখন আমাৰ আসাম স্পেসিফিক যোনপুৰ টপিকস হয় সেইখনৰ ওপৰত স্পেশালাইজ কৰে তো এইখিনি আমাৰ যোনপুৰ আমাৰ চ্যানেলসবোৰ আছে স্যান্ডপেপাৰৰ তো স্যান্ডপেপাৰৰ চ্যানেলত আহে স্যান্ডপেপাৰ ইসিএস বুলি এটা চ্যানেল আছে আমাৰ স্যান্ডপেপাৰ একাডেমি ফৰ সিভিল সাৰ্ভিসেস এটা চ্যানেল আছে তো সেই চ্যানেলবোৰত আমি এই আলোক ম্যাগাজিনখন তো তোমালকে ইউটিউবত যদি মাৰা স্যান্ডপেপাৰ বুলি টাইপ কৰা তাতে পাবাই তাতে আমাৰ সেই আলোক ম্যাগাজিনখন ডেইলি ডিসকাস কৰা হয় ঠিক আছে সো তোমালকে অসমৰ বিষয়ে যদি বিচাৰা শুনিবলে তো তেতিয়া হলে you can go and see this আলোক ম্যাগাজিন কা তোমাৰ যোনখিনি আমাৰ ম্যামে যোনখিনি দিয়ে আলোক ম্যাগাজিনৰ ওপৰত যোনখিনি ডিসকাস কৰে তোমালকে এইখিনি চাব পাৰা ঠিক আছে তো ওকে তো এতিয়া আমি আৰু বেলেগ এটা কোৱেশ্চন কৰো এই বেলেগ কোৱেশ্চনটো কিহৰ ওপৰত হয় সো এটো হৈছে আমাৰ বিজয়নগৰ এম্পায়াৰৰ ওপৰত এটা কোৱেশ্চন কৰিম ওকে সো এতিয়া কোৱেশ্চনটো কি কৈছে according to Portuguese writer Nunes the women in Vijayanagara Empire were experts in which of the following areas so the Portuguese writer asile Nunes to teor mote Vijayanagar Empire jokhini women asile teoluk kuntu fieldot expert asile hudise okay wrestling astrology accounting soothsaying kuntur uporot asile amak select the correct answer hudise okay to bare bare koi asile keyword tu monor rakhiba correct incorrect eta ami flow ami bhabi law je correct e hudise but ultimately ami ahi ghorat ahi dekhu je incorrect he hudise talkor bhul hol ne এই মিস্টেকবোৰ কোন মিস্টেকবোৰ নকৰিবা ঠিক আছে সো এতিয়া আমাক খুদিছে যে কোনটো হয় সো এতিয়া চোৱা soothsaying মানে কি হৈছে fortune telling যোনে তোমাৰ ভৱিষ্যত ক'ব পাৰে হয় নে নহয় সো হেতু soothsaying বুলি কয় তো এতিয়া যদি তুমি বিজয়নগৰৰ বিষয় পঢ়িছা তো তুমি জানিবা যে বিজয়নগৰৰ যোনটো এম্পায়াৰ আছিল কিহতো women তেওঁলোকৰ হে women খিনি they were experts in wrestling even astrology accounting soothsaying he সকলো খিনিতে তেওঁলোক এক্সপার্ট আছিলে তাৰ মতে নুনিজৰ মতে পৰ্তুগীজ ৰাইটাৰ নুনিজৰ মতে তো সেই কাৰণে আমাৰ আনসাৰটো কি হ'ব 1 2 3 and 4 is the correct answer বুজি পাইছা ইয়াতে মই অলপ এক্সপ্লেনেশনও দি থৈছো এক্সপ্লেনেশন কি তোমালোকে পঢ়ি চাবা ওকে during the Vijayanagar তেওঁ এই যোনজন তোমাৰ পৰ্তুগীজ তোমাৰ আসলে ট্রাভেলার নুনিজ আসলে তেও কেতিয়া তেও কাৰ টাইমত ভিজিট কৰিছিলে আচ্যুতা দেৱৰ আয়াৰ টাইমত তেও ভিজিট কৰিছিলে মোৰ এক্সট্ৰা ইনফৰমেশন হয় অলপ চাই লবা ঠিক আছে তো তেও ৰেকৰ্ড কৰিছিলে তাতে সোসাইটিটো কেনেকুৱা women খিনিৰ বিষয়ে তেও কিছুমান ৰেকৰ্ডস লিখি থৈ গৈছিলে তো হে তাতে আমি পাও যে বিজয়নগৰৰ যোনখিনি women আসলে they were experts in all these fields বুজি পাইছা তো হে কাৰণে আমাৰ আনসাৰটো কি হ'ব বি 1 2 3 and 4 next question to ki dise regarding the taxation system of Krishna Deva the ruler of Vijayanagar consider the following statements so etia amak kisman statement dia hoise aru etia amak dise kuntu statement again correct hoy kisa etia prothom statement to ki dise the tax rate on land was fixed depending on the quality of the land হয়নে নহয় তো এতিয়া তুমি যদি কৃষ্ণদেৱৰ ৰায়ৰ বিষয়ে পঢ়িছা you will know যে তেওঁ কি কৰিছিলে land assessment কৰিছিলে তো তেওঁ যোনটো ট্যাক্স লগাইছিলে হে ট্যাক্স লগোৱাৰ আগতে তেওঁ ল্যান্ডৰ assessment কৰিছিলে আৰু সেই কাৰণে ল্যান্ডৰ assessment কৰি পেলাই তেওঁ কি কৰিছিলে এটা ফিক্স ৰেট লগাইছিলে তো সেই কাৰণে এই যোনটো স্টেটমেন্ট দিয়া হৈছে the tax rate on land was fixed depending on the quality of the land তো এই স্টেটমেন্টটো আমাৰ কি হয় কারেক্ট হয় ঠিক আছে Private owners of workshop paid an industry tax. Etu hoy ne nahoy. To swa. Krishnadevar Rayar jonkun capital asle Vijayanagar that is Hampi. Presently junto Hampi Karnataka region ase. It was a very rich state, rich kingdom boli koa hoy. So rich capital asle. So ki hoy tetia bahut koa hoy je jonku foreign travelers pur ahisile. Teolokor jonku records pur ase. Tar pora koa hoy je bahutu traders
আহিছিলে ফৰেন কান্ট্ৰিজৰ পৰা ট্ৰেড কৰিবলৈ with the Vijayanagar Empire বুজি পাইছা সো obviously সো সেই কাৰণে ট্ৰেড এণ্ড কমাৰ্চ ফ্লৰিছ হৈছিলে এই সময়ছোৱাত আৰু সেই কাৰণে ট্ৰেড এণ্ড কমাৰ্চ যেহেতু ফ্লৰিছ হৈছিলে সো তেওঁলোকে কি কৰিছিলে কিছুমান টেক্স লৈছিলে সেই ট্ৰেড এণ্ড কমাৰ্চ কৰাৰ কাৰণে সো এতিয়া এই কাৰণে যোনবোৰ প্ৰাইভেট ওনাৰ্স অফ ওয়াৰ্কশপ আছিলে সো তেওঁলোকৰ পৰাও কিছুমান টেক্স কালেক্ট কৰা হৈছিল বুজি পাইছা এই কাৰণে এই যোনটো ইন্ডাস্ট্ৰি টেক্স হিচাপে তেওঁলোকে কিছুমান টেক্স দিবলগীয়া হৈছিল তো সেই কাৰণে এই যোনটো স্টেটমেন্ট হয় এই স্টেটমেন্টটো আমাৰ কাৰেক্ট হয় এতিয়া আমাৰ তেতিয়া হলে কোনটো স্টেটমেন্ট কাৰেক্ট হয় সুধিছে আমি চালো দুইটা স্টেটমেন্ট কাৰেক্ট হয় হয় না নহয় তো এতিয়া আমাৰ অপচনটো কি হ'ব both 1 and 2 ঠিক আছে এতিয়া আমাৰ next question to সুধিছে consider the following statements about the cultural achievements of the Vijayanagara Empire okay the Amukta Malyada a Telugu work was written by Krishnadeva Raya ঠিক আছে the Hajara Rama temple is known for its extensive sculpture depicting the Ramayana okay the empire is renowned for its development of the Indo-Islamic style of architecture. Etia, this statement kita amar kuntu kudho hoy dise, mane kudise mane. Etia prothom statement to ki koise the Amukta Malyada, a Telugu work, is written by Krishnadeva Raya. This statement to ki hoy correct hoy. Krishnadeva Raya ki asle he was a great patron of art and literature. আসলে বুঝি পাইছা তেও কিন্তু কানাডা এন্ড তেলেগু লিটারেচার আসলে he patronized those okay so সেই কারণে তেও এখন নিজে কিতাপও লিখিছিলে যার নামটো হৈছে আমুক্তা মাল্যদা তেলেগু ওয়ার্ক হয় তেও ঠিক আছে তো সেই কারণে এই যোনটো স্টেটমেন্ট দিছে এই স্টেটমেন্টটো আমাৰ কি হয় কারেক্ট হয় Second statement to put ki dise the Hajara Rama temple is known for its extensive sculptures depicting the Ramayana So, এই হাজারা রামা টেম্পল যোনটো আছে এটো কোড আছে হাম্পিত আছে তো এই যোনটো টেম্পল হয় তাতে তুমি যোনটো তাতে এক্সটেনসিভ স্কাল্পচাৰ আছে বা ইনস্ক্ৰিপশন আছে যত তোমাৰ ৰামায়ণৰ বিষয়ে কোৱা হৈছে বুজি পাইছা সো এই স্টেটমেন্টটো যোনটো হয় এই স্টেটমেন্টটো আমাৰ কাৰেক্ট হয় বুজি পাইছা So yes, এইটো স্টেটমেন্টটো কারেক্ট হয় নেক্সট কি দিছে the empire is renowned for its development of the Indo-Islamic style of architecture তো হয় জানো Indo-Islamic style of architecture নহয় so যোনটো Vijayanagar empire যোনটো architecture হয় it is one of the main features of the Dravidian style of architecture বুজি পাইছা so tall gopuram long mandapams বুজি পাইছা so এইবোৰ কি আছে features আছে Vijayanagar empire architecture so Indo-Islamic নহয় so এটো Dravida style of architecture পৰিব so সেই কাৰণে আমাৰ এই স্টেটমেন্টটো আমাৰ wrong হ'ব so আমাৰ তেতিয়া হলে কোনটো স্টেটমেন্ট কারেক্ট সুধিছে তেতিয়া হলে আমাৰ অপচন নম্বৰ A 1 and 2 only হে কারেক্ট হব বুজি পাইছা এতিয়া এই কোৱেশ্চনটো মই তোমালোকলৈ ৰাখিছো question number 11 তোমালোকে ট্ৰাই কৰিবা কি কৈছে consider the following statements regarding the Vijayanagar empire okay the Vijayanagar empire was founded by Harihara and Bukka I the Hampi ruins are located in the present day state of Andhra Pradesh the battle of Talaikota in 1565 led to the decline of the Vijayanagara empire tekni hoy na nohoy তোমালোকে statements pur saba not very tough questions please try it okay so এতিয়া আমি লাস্ট সেকশনত এটা কোৱেশ্চন দিছিলো তোমালোকক কৰিবলে so সেই কোৱেশ্চনটো আমি ডিসকাস কৰি লম ঠিক আছে so সেই কোৱেশ্চনটোৱে কি কৈছে with reference to Indian history which of the following are the essential elements of the feudal system or oper amak dise a very strong centralized political authority and a very weak provincial or land political or local political authority okay emergence of administrative structure based on control and possession of land okay creation of lord vassal relations between the feudal lord and his overlord so etu ki hobo pare amar answer to so etia tumi jodi feudal system or bikhoye pohisa you would know jonto Indian feudal system to hoise na hetu ami tinta phase ot bhag koribo paro first phase so Indian jonto feudal system hoy e first phase to start hoisile ketia Ashoka time ot okay ancient India so Ashoka time ot ki hoisile Ashokae jonpura amar
লোৱাৰ কাষ্ট পিপল বোৰ আছিলে তেওঁলোকক কি কৰিছিলে ল্যান্ড গ্ৰান্ট কৰিছিলে কি ল্যান্ড দিছিলে যে তেওঁলোকে যাতে তাতে এগ্ৰিকালচাৰ কৰিব পাৰে সো সেইখিনি আমাৰ এটা ল্যান্ডেড জেন্ট্ৰি ক্ৰিয়েট কৰিছিলে ফৰ এগ্ৰিকালচাৰ বুজি পাইছা সো হেতু অশোকৰ টাইমত আহিল তাৰ পাছত সেকেন্ড ফেজত কি হৈছিলে পোষ্ট মৰিয়ান টাইমত during সাতবাহনা যোনখিনি আছিলে তো তেওঁলোকৰ টাইমত কি হৈছিলে এই যোনবোৰ ল্যান্ড দিছিলে সেই ল্যান্ড আৰু সেই ল্যান্ড ৰজা আৰু সেই ল্যান্ডেড জেন্ট্ৰিৰ মাজত কিছুমান কি হৈছিলে তোমাৰ মিডলম্যান আহিছিলে ওকে এই মিডলম্যান বোৰ কোন হয় ব্ৰাহ্মণস বা ক্ষত্ৰিয়স ওকে এতিয়া কি হৈছিলে এই সাতবাহনৰ টাইমত কি কৰিছিলে ব্ৰাহ্মণ বা ক্ষত্ৰিয় যোনখিনি আছিলে তেওঁলোকক কি কৰিছিলে ল্যান্ড গ্ৰান্ট কৰা হৈছিলে বুজি পাইছা তো সেই ল্যান্ড গ্ৰান্ট প্ৰথম কিহৰ কাৰণে দিছিলে ৰেভিনিউ ৰাইট তেওঁলোকক দিয়া হৈছিলে তাৰ পাছত কি হৈছিলে তেওঁলোকে লাহে লাহে উইথ passes of time তেওঁলোকে কি পাইছিলে ওনাৰশিপ বা হেৰিডিটেৰী ৰাইট পাইছিলে বুজি পাইছা সেই ব্ৰাহ্মণ ক্ষত্ৰিয় খিনিয়ে এতিয়া থাৰ্ড ফেজ যেতিয়া আহিলে basically during the medieval times medieval India আমি পঢ়ো তেতিয়া এই ইন্ডিয়ান ফিউডালিজম টো ভালকে এস্টাবলিশ হ'ল এতিয়া কি হৈছে এতিয়া কি হ'ব তোমাৰ যে এই যে তোমাৰ ৰজা আছে ৰজাৰ লগত তোমাৰ এতিয়া মাজত ব্ৰাহ্মণ ক্ষত্ৰিয়স আছিলে যোনবোৰকে হেৰিডিটেৰী বা ওনাৰশিপ ল্যান্ড ৰাইট পাইছিলে আৰু তাৰ তলত তোমাৰ এই ল্যান্ডেড জেন্ট্ৰি বা পপুলেশন খিনি আছে যোনে এগ্ৰিকালচাৰ কৰিব এতিয়া ৰজাই কি কৰিছিলে তো প্ৰথম ওপৰত ৰজা বহি আছে তেওঁ কি কৰিব তেওঁ যোনবোৰ ল্যান্ড আছে সৰু সৰুকে ডিভাইড কৰিব এই কিছুমান ল্যান্ড তেওঁ গ্ৰান্ট কৰিব ন এই গ্ৰান্টেড ল্যান্ড খিনি আছিলে এই গ্ৰান্টেড ল্যান্ড খিনি কি হ'ব এতিয়া তোমাৰ তাতে হে ব্ৰাহ্মণ ক্ষত্ৰিয়স বোৰ থাকিব গ্ৰান্টেড ল্যান্ড বুৰকত তো হে ব্ৰাহ্মণ ক্ষত্ৰিয়স বুৰে কি কৰিব এই ল্যান্ড বুৰকত ইহঁতি এতিয়া ওনাৰ টাইপৰ হৈ পৰিছে হয় না নহয় তো সেই কাৰণে এই যোনবোৰ ফাৰ্মাৰ্স আছে বা যোনবোৰ ল্যান্ডেড জেন্ট্ৰি আছে তো তেওঁলোকে কাৰ ওপৰত এলিজিয়েন্স টু বেছিকে ৰাখিব লয়্যালটি টু কাৰ কাৰণে শো কৰিব ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ প্ৰতি শো কৰিব বুজি পাইছা কাৰণ তেওঁলোকৰ ডাইৰেক্ট কানেকশন টু এতিয়া কাৰ ওপৰত ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ ওপৰত বুজি পাইছা তো তেওঁলোকৰ লাহে লাহে এই ৰজাৰ ওপৰত তেওঁলোকৰ যোনটো তোমাৰ লয়্যালটি হেতু লাহে লাহে নোহোৱা হৈ পৰে তো যেতিয়া এজন ৰজা দুৰ্বল হৈ পৰে তেতিয়া এই ব্ৰাহ্মণ ক্ষত্ৰিয়স বা যোনখিনি ফিউডাল লৰ্ডছ বুলি আমি যোনখিনি কওঁ তো সেইখিনি নিজকে কি ঘোষণা কৰি দিয়ে ইন্ডিপেন্ডেন্ট ঘোষণা কৰি দিয়ে কাৰণ তেওঁলোকে কিয় কৰিব পাৰে কাৰণ তেওঁলোকৰ যোনখিনি পপুলেশন আছে পপুলেশন কি লয়্যালটি টু কাৰ কাৰণে শো কৰে তেওঁলোকৰ কাৰণেহে শো কৰে যোনখিনি ব্ৰাহ্মণ ক্ষত্ৰিয় কাৰণ তেওঁলোকে ডাইৰেক্ট কন্টেক্টত থাকে সেই পেজেন্ট ক্লাছ বোৰৰ লগত ৰজা নাথাকে সেই কাৰণে ৰজাৰ প্ৰতি তেওঁলোকে সেই লয়্যালটি টু ডেভেলপই কৰিব নোৱাৰে তো সেইটোৱে হৈছে আমাৰ ইণ্ডিয়ান ফিউডাল সিস্টেম বুজি পাইছা তো এতিয়া এইখিনি যদি বুজি পাইছা তেতিয়া হলে আমি স্টেটমেন্টস গিটা চাও কৈছে A strong centralized political authority and a very weak provincial or local political authority. ये बुझाइছে জানো feudal system or কথা নাই বুঝোৱা strong centralized political authority and a very weak provincial or local political authority হৈছে জানো নাই হোৱা মই যোনখিনি কলো হেতু তুমি হেতু এই স্টেটমেন্টটো ৰং হৈছে হয় না নহয় সো আমাৰ এই স্টেটমেন্টটো আমাৰ ৰং হ'ব তো যোনটো তাৰ পিছত কি কৈছে emergence of administrative structure based on control and possession of land হয়নে এটা এডমিনিস্ট্রেটিভ সিস্টেমে হয় যোনটো ইনভলভ হয় কন্ট্রোল এন্ড পজেশন অফ ল্যান্ড যেটো ফিউডাল সিস্টেম হয় না নহয় ফিউডাল লর্ডস বোৰ থাকে তো এই স্টেটমেন্ট আমাৰ কি হয় কারেক্ট হয় নেক্সট স্টেটমেন্ট কি কৈছে ক্রিয়েশন অফ লর্ড ভেসেল রিলেশনশিপ বিটুইন দ্য ফিউডাল লর্ড এন্ড হিজ ওভারলর্ড তো এটো হয় ন লর্ড ভেসেলৰ এটা রিলেশনশিপ থাকে মানে ফিউডাল লর্ড থাকিব তাৰ তলত তোমাৰ কি থাকিব তোমাৰ পেজেন্টস বোৰ থাকিব সো এটা ৰিলেশনশিপ তেনেকে লর্ড আৰু ভেসেলৰ জেনাৰেট হয় বিটুইন ফিউডাল লর্ডস এন্ড হিজ ওভারলর্ডস বুজি পাইছা ৰজা থাকিব তাৰপিছত তোমাৰ ফিউডাল লর্ডস বোৰ থাকিব ফিউডাল লর্ডস বোৰৰ তলত তোমাৰ কোন থাকিব হে পেজেন্ট ক্লাস বোৰ থাকিব বা এগ্ৰিকালচাৰাল জেন্ট্ৰি বোৰ থাকিব বুজি পাইছা সো সেই কাৰণে এই স্টেটমেন্টটো আমাৰ কারেক্ট হয় সো আমাৰ অপশনটো কি হ'ব অপশন নম্বৰ বি 2 and 3 only বুজি পাইছা তো আমাৰ ইমানখিনিয়ে আছিলে আজি সেশনত সো হোপ তোমালোকে ভাল পাবা সেশনটো আৰু তোমালোকৰ যদি কিবা সাজেশনস আছে মই সদায় কওঁ প্লিজ গো এন্ড টাইপ ইন দ্য কমেন্ট সেকশন তো আজিলে ইমানে থ্যাংক ইউ আকৌ নেক্সট ক্লাছত লগ পাম ঠিক আছে